নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছলৈ। আকৌ এটা গুৰুত্বপূৰ্ণ নটিচ আহিছে। এইবাৰ আহিছে ADRE 2.0 কাৰণে যিসকলে গ্ৰেড 4ৰ এক্সাম দিছিলে তেওঁলোকৰ কাৰণে নটিচ এটা আহি পৰিছে SLRC ফালৰ পৰা। আজি ৰাতিপুৱাতে এটা ভিডিঅ' দিছিলোঁ দুপৰীয়া টাইমত, সেইটো আছিলে আমাৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ কাৰণে PGT যিসকলে দিছিলে তেওঁলোকৰ কাৰণে এটা নটিচ আহিছিলে। আৰু আজি আবেলি মানত দেখা পালোঁ যে SLRCৰ ফালৰ পৰাও গ্ৰেড 4ৰ কাৰণে আৰু এটা নটিচ দিয়া হৈছে। গতিকে এতিয়া সকলো যিবিলাক কৰ্তৃপক্ষ আছে, পৰীক্ষা লোৱা কৰ্তৃপক্ষ, তেওঁলোক মানে এতিয়া লাগি পৰিছে যে ৰিজাল্ট ঘোষণা বা তেনেকুৱা ইণ্টাৰভিউ কেতিয়া পাতিব এইবিলাক কাৰ্যত জড়িত হৈ গৈছে। আৰু আমি আগৰ পৰাই জানিছিলোঁ যিহেতু পঞ্চায়ত ইলেকশ্যনৰ কাৰণে বহুত পিছুৱাই দিয়া হৈছিলে এই কাৰ্যক্ৰমবিলাক। গতিকে পঞ্চায়ত ইলেকশ্যন যোৱাৰ লগে লগে তেওঁলোক কিন্তু কামত লাগি গৈছে। আৰু এই নটিচটোত কি আছে চাই লওঁ আহক। ইয়াত ইণ্টাৰভিউ কেতিয়া হ'ব, কি লৈ যাব লাগিব, কি ডকুমেণ্টছ লৈ যাব লাগিব, গোটেইখিনি ইয়াত লিখি দিছে। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে চাব পাৰে যে 27 মে'ৰ এইটো নটিচ, কিন্তু এইটো দিছে 28ত দিছে, আজি দিছে। গতিকে কি লিখিছে ইয়াত চাওক। ইয়াত লিখিছে ইন কণ্টিনিউশ্যন টু দিছ কমিশ্যনছ এডভাৰ্টিজমেণ্ট নম্বৰ, তাৰমানে SLRCৰ যোনটো এডভাৰ্টিজমেণ্ট নম্বৰ আছিলে সেইটো মেনশ্যন কৰিছে ইয়াত গ্ৰেড 4ৰ কাৰণে। এণ্ড ছাবচিকুৱেণ্ট নটিচেছ ইট ইজ হেয়াৰ বাই ইনফৰ্ম ডেট অল দ্য কেণ্ডিডেটছ who have been declared qualified in the written examination of SLRC for class 4 post, মানে গ্ৰেড 4 পোষ্টৰ কাৰণে যিসকলে ৰিটেন এক্সামিনেশ্যন পৰীক্ষাটো পাছ কৰিছে, will have to appear for the interview along with document submission on the date, time and venue as mentioned in their respective interview admit cards. তো আপোনালোকৰ কাৰণে সকলোৰে কাৰণে এটা ইণ্টাৰভিউ এডমিট কাৰ্ড তেওঁলোকে ইছ্যু কৰিব। আৰু সেই ইণ্টাৰভিউ এডমিট কাৰ্ডত আপোনালোকৰ ডেট, টাইম আৰু ভেন্যু লিখা থাকিব যে ক'ত আপোনাৰ ইণ্টাৰভিউ হ'ব, কোনটো ডেটত হ'ব আৰু টাইমটো কি হ'ব। তাৰপিছত লিখিছে কেণ্ডিডেটছ উইল বি এবল টু ডাউনলোড দেয়াৰ ইণ্টাৰভিউ এডমিট কাৰ্ড, self declaration and format of undertaking from the official website of ASSEB erstwhile SEBA, তাৰমানে যোনটো সেবাৰ ৱেবছাইট বৰ্তমান এইটোৰ নামটো সলাই দিয়া হৈছে, ASSEB বনাই দিয়া হৈছে সেবাৰ নামটো। তো যোনটো অফিচিয়েল ৱেবছাইট আছে sebaonline.org, তাত আপোনালোকে কি পাই যাব, ইণ্টাৰভিউ পাই যাব, ইণ্টাৰভিউ এডমিট কাৰ্ডটো পাই যাব, সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম এটা পাব আৰু এটা পাব আণ্ডাৰটেকিঙৰ ফৰ্ম। এই গোটেইখিনি আপোনালোকে তাত ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ড ডাউনলোড কৰিব, সেল্ফ ডিক্লেৰেশ্যন ফৰ্মেটটো ডাউনলোড কৰিব, লগতে এটা ফৰ্মেট অফ আণ্ডাৰটেকিং থাকিব, সেইটো আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব sebaonline.org এই ৱেবছাইটৰ পৰা। কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব? 9 জুনৰ 11 বজাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। 9 জুন মাহৰ 9 তাৰিখৰ পৰা আপোনালোকে সেইটো ডাউনলোড কৰিব পাৰিব। Candidates are requested to carefully go through the instructions therein for appearing the interview. তো আপোনালোকৰ যোনটো এডমিট কাৰ্ডৰ ইনষ্ট্ৰাকশ্যনবিলাক দিয়া থাকিব সেইখিনি ভালদৰে আপোনালোকক চাই যাব দিছে। এতিয়া আচল কথাটো হ'ল যে দ্য ইণ্টাৰভিউ এলং উইথ ডকুমেণ্ট ছাবমিশ্যন ইজ শিডিউল টু কমেন্স ফ্ৰম 17 জুন 2025। তো আমাৰ যোনটো কৈছিলে যে 15 জুনৰ পৰা আৰম্ভ হ'ব, এইটো 15 জুন নহয়, এইটো কিমান 17 জুনৰ পৰা আৰম্ভ হ'ব। 17 জুনৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। এইটো হ'ল আচল কথা যে 17 জুনৰ পৰা গ্ৰেড 4 বা ক্লাছ 4ৰ যোনটো SLRCৰ ফালৰ পৰা আমাৰ ADRE পৰীক্ষা হৈছিলে, সেই ADREৰ গ্ৰেড 4ৰ ইণ্টাৰভিউ প্ৰচেছটো আৰম্ভ হ'ব 17 জুনৰ পৰা। 17 জুনৰ আৰম্ভ হ'ব। আৰু ইয়াত লিখিছে ইন 2 ছেশ্যনছ, মৰ্ণিং 9টাৰ পৰা আৰম্ভ হ'ব মৰ্ণিং ছেশ্যন, এণ্ড আফটাৰনুন 1টাৰ পৰা আৰম্ভ হ'ব আফটাৰনুন ছেশ্যন। তো দুটা ছেশ্যন থাকিব, মৰ্ণিং ছেশ্যন 9টাৰ পৰা, আফটাৰনুন ছেশ্যনটো 1টা বজাৰ পৰা। The candidates will have to bring the following documents in original and one set of self-attested photocopies, serial number 1 to 8 without fail. তো নেক্সট স্লাইডত আমি দেখাম যে কি ডকুমেণ্টছ আপোনালোকৰ লৈ যাব লাগিব। কিন্তু ইয়াত এটা কথা কৈছে যে আপোনালোকৰ 17 তাৰিখে দুটা ছেশ্যন, 17 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু দুটা ছেশ্যন থাকিব, এটা 9টা বজাৰ ছেশ্যন, এটা বজাৰ দুপৰীয়া 1টা বজাৰ ছেশ্যন। তো আপোনাৰ যোনটো এডমিট কাৰ্ড থাকিব তাত ধুনীয়াকৈ টাইম, ডেট এণ্ড ভেন্যু গোটেইখিনি মেনশ্যন থাকিব, সেইটো লৈ আপোনালোকে চিন্তা কৰিব নালাগে। তো গতিকে আপোনালোকে নেক্সট স্লাইডত চাওক যে কি ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব। ইয়াত আপোনালোকে চাব পাৰে যে 8টা চিৰিয়েল নাম্বাৰ 8টা আছে। গতিকে এই
8টা ডকুমেণ্টছ আপোনালোকে খুব ধুনীয়াকৈ এতিয়াৰ পৰা ৰেডি কৰি থ'ব। 1 নম্বৰ হ'ল এডমিট কাৰ্ড অফ ইণ্টাৰভিউ, যোনটো আপুনি ডাউনলোড কৰিব ৱেবছাইটৰ পৰা ডাউনলোড কৰা যোনটো এডমিট কাৰ্ড, সেইটো মষ্ট ইম্পৰ্টেণ্ট, কাৰণ ইণ্টাৰভিউৰ কাৰণে আপুনি গৈ আছে, যদি এডমিট কাৰ্ড লৈ নাযায় তাত এডমিশ্যনে নাপাব, মানে আপুনি তাত সোমাবই নোৱাৰে। গতিকে এডমিট কাৰ্ডটো মষ্ট ইম্পৰ্টেণ্ট। এডমিট কাৰ্ড লৈ গ'লে 2 নম্বৰ আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বা কাৰ্ড, যোনটো আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট বা কাৰ্ড ব্যৱহাৰ কৰিছিলে, যেতিয়া এপ্লাই কৰিছিলে আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এটা ব্যৱহাৰ কৰিছিলে, সেইখন আপুনি লৈ যাব লাগিব। 3 নম্বৰ আছে এজ প্ৰুফ আপোনাৰ এডমিট কাৰ্ড অফ HSLC এক্সাম বা বাৰ্থ চাৰ্টিফিকেট ইয়াত লিখিছে। তো ক'ৰবাত এইটো HSLCৰ যোনটো চাৰ্টিফিকেট থাকে, পাছ চাৰ্টিফিকেট, সেইটোও লৈ যায়, কিন্তু আপুনি যিহেতু HSLCৰ আপোনাৰ এডমিট কাৰ্ড থাকিব, গতিকে আপুনি এডমিট কাৰ্ডটো লৈ যাব। যদি আপুনি HSLC দিয়া নাই, যিহেতু গ্ৰেড 4ৰ কাৰণে হয়, গতিকে আপুনি যদি HSLC দিয়া নাই, ক্লাছ 8 লেভেলৰ যদি আপুনি পৰীক্ষা দিছে, তেন্তে আপুনি বাৰ্থ চাৰ্টিফিকেট লৈ গ'লেও হ'ব। এতিয়া নেক্সট কি আছে মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেটছ অফ আপুনি কি লৈ যাব, ৰিড আপ টু ক্লাছ 8লৈকে যদি আপুনি পঢ়িছে, তেতিয়াহ'লে তাৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লৈ যাব। HSLC বা HSৰ যদি আপুনি পাছ কৰিছে, তেতিয়াহ'লে এই দুটাৰ লৈ যাব। ITI পাছ কৰিলে ITI পাছ চাৰ্টিফিকেট ইন দ্য ট্ৰেড অফ ৱায়াৰমেন, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ৱেল্ডাৰ, ইলেক্ট্ৰনিক্স মেকানিক এণ্ড মেচিনিষ্ট। তো এইকেইটাৰ আপোনালোকে ITI পাছ চাৰ্টিফিকেট লৈ যাব লাগিব, হুইচ এভাৰ ইজ এপ্লিকেবল। গতিকে আপোনাৰ কাৰণে যোনটো এপ্লিকেবল আপুনি সেইটো লৈ যাব লাগিব। সেইটো হ'ল কথা। ইয়াত 5 নম্বৰত কোৱা হৈছে যে এডিশ্যনেল কোৱালিফিকেশ্যন, যদি এডিশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ আছে কিবা, তে সেইটো লৈ যাব পাৰে। সেইটো মষ্ট প্ৰবেবলি আপোনালোকে যদি নাই, তেতিয়াহ'লে নিনিলেও একো অসুবিধা নাই, কাৰণ এডিশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ লাগিব তেনেকুৱা কোনো কণ্ডিশ্যন নাছিলে, গতিকে সেইটোৰ কোনো ইমান দৰকাৰ নাই। তাৰপিছত আছে আপোনাৰ যোনটো কাষ্ট চাৰ্টিফিকেট SC ST OBC MOBC বা টি ট্ৰাইবছ, আদিবাসী কমিউনিটিজ, PWBD, এইবিলাক চাৰ্টিফিকেট যি আছে আপোনাৰ, সেই চাৰ্টিফিকেটটো আপুনি লৈ যাব লাগিব। তাৰপিছত আছে এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট, যদি আপুনি এক্স ছাৰ্ভিচমেন কেটাগৰীত এপ্লাই কৰিছে, তেতিয়াহ'লে এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট লৈ যাব লাগিব। ডিscharge বুক নাম্বাৰ এণ্ড ডেট উইথ প্লেচ অফ ইছ্যু, এইখিনি আপোনালোকে চাই ল'ব। 8 নম্বৰ আছে ফটো আইডেণ্টিটি প্ৰুফ, যোনটো আপোনাৰ পেন কাৰ্ড, পাছপৰ্ট, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড, যিকোনো এটা নিলেই হ'ব। ফটো আইডেণ্টিটি প্ৰুফ যিকোনো এটা লৈ গ'লেই হ'ব। এই যে ছেটটো আছে 8টা ডকুমেণ্টছৰ, সেইটো আপুনি অৰিজিনেল নিব লাগিব, লগতে এটা কপি আপুনি এটা ছেট ফটো ষ্টেট বা জেৰক্সৰ এটা ছেট বনাই ল'ব, তাত আপুনি ছেল্ফ এটেষ্টেড কৰি লৈ যাব লাগিব। তো আপোনালোকে ছেল্ফ এটেষ্টেড কেনেকৈ লিখিব, ওপৰত লিখি ল'ব যে ছেল্ফ এটেষ্টেড বুলি, তাৰ তলত চহী মাৰিব, ডেট দিব, এনেকৈ ছেল্ফ এটেষ্ট আপোনালোকে কৰি লৈ যাব পাৰিব। আৰু এইখিনি যদি আপোনালোকে বুজাত কিবা অসুবিধা হয়, তেতিয়াহ'লে টেকনিকেল এছিষ্টেঞ্চৰ কাৰণে আপোনালোকক এটা নম্বৰ দি দিয়া আছে 9582390056, এইটোত আপোনালোকে ৱৰ্কিং ডেজত 10টা বজাৰ পৰা 5টা বজালৈকে আপোনালোকে ফোন কৰি সুধিব পাৰিব। আৰু ইয়াত লিখি দিছে যে এডিশ্যনেলি 2 copies অফ আণ্ডাৰটেকিং এণ্ড ছেল্ফ ডিক্লেৰেশ্যন ফৰ্মেটছ হুইচ মে বি ডাউনলোডেড ফ্ৰম ৱেবছাইট অফ ASSEB, মানে seva.org and 2 copies of self-attested passport size photographs are to be submitted at the time of interview and document submission for without fail. তো এইটো ইম্পৰ্টেণ্ট কথা যে আপোনাৰ যোনটো কৈছিলে যে ছেল্ফ ডিক্লেৰেশ্যন আৰু আণ্ডাৰটেকিং, এইটোৰ দুটা কপি আপোনালোকে বনাই লৈ যাব লাগিব। ছেল্ফ ডিক্লেৰেশ্যনৰ 2টা কপি, আণ্ডাৰটেকিঙৰ 2টা কপি, আৰু লগতে ফটোগ্ৰাফ, আপোনাৰ পাছপৰ্ট চাইজ ফটো ছেল্ফ এটেষ্টেড হ'ব লাগিব 2 কপি। আৰু মই আপোনালোকক এটা অনুৰোধ কৰিম যে আপোনালোকে ফটো আপোনালোকে 2টা বুলি কৈছে, কিন্তু আপোনালোকে কেইটামান বেছি লৈ যাব, 4-5টামান ফটো, পাছপৰ্ট চাইজ ফটো লৈ যাব। আৰু এই ছেল্ফ ডিক্লেৰেশ্যন যোনটো, এইটো আপোনালোকে 2টাতকৈ অলপ বেছি, 3-4টামান কপি আপোনালোকে বনাই লৈ যাব, যিহেতু এইটো বনাওঁতে আপোনালোকৰ খুব এটা অসুবিধা নহ'ব, কাৰণ কি ফৰ্মেটটো ডাউনলোড কৰা যায়। আপুনি 2 কপি প্ৰিণ্ট কৰাতকৈ আপুনি 3-4 কপি প্ৰিণ্ট কৰি ল'ব আৰু লিখি ল'ব ঘৰতে ধুনীয়াকৈ, কাৰণ কি তাত গৈ পেলাই এটা কপি যদি আপোনাৰ হেৰাই গ'ল বা ক'ৰবাত পৰি গ'ল, যাতে আপুনি অসুবিধাত নপৰে, গতিকে 1-2টা কপি বেছি লৈ যোৱা ভাল। তো এইখিনি আছিলে। তো আপোনালোকৰ আচল কথাটো হ'ল যে আপোনালোকৰ 17 তাৰিখৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। ইণ্টাৰভিউৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰক। মোৰ চেনেলত গ'লে ইণ্টাৰভিউ গাইডেন্স বুলি এটা প্লেলিষ্ট আছে, তাত গৈ পেলাই আপোনালোকে ধুনীয়াকৈ চাব পাৰে যে ইণ্টাৰভিউত
এজ এ কেণ্ডিডেট আপুনি জেনেৰেলি কি ৰুলছ ফ'ল' কৰিলে আপোনাৰ ইণ্টাৰভিউতে ভাল হ'বই লাগিব। ইণ্টাৰভিউত কিবা যদি আপোনালোকক প্ৰশ্ন সুধি দিয়ে যে কিবা যদি জেনেৰেল নলেজৰ এটা ফেক্ট বেছ যদি প্ৰশ্ন সুধি দিয়ে, এইটো আপুনি পাৰিবও পাৰে নোৱাৰিবও পাৰে, সেইটো আপোনাৰ কোনো গেৰাণ্টি নাই। কিন্তু আপুনি আপোনাৰ পাৰ্চনেলিটিত কেনেকৈ চেঞ্জেছ আনিব পাৰে, জেনেৰেলি আপুনি কি বস্তু কৰিলে ইণ্টাৰভিউ এটাত আপুনি ভাল নম্বৰ পাব, সেইখিনি তাত ধুনীয়াকৈ আলোচনা কৰা হৈছে। আপোনালোকে ভিডিঅ'খিনি চালে আপোনালোকৰ উপকাৰ হ'ব। গতিকে মই ভাবোঁ আপোনালোকে সেই ভিডিঅ'খিনি চোৱা খুব দৰকাৰ। তো আজি ভিডিঅ'ত এইটোৱেই আছিলে। এইকেইদিনত চেষ্টা কৰিম যাতে ইণ্টাৰভিউৰ ওপৰত আৰু আলোচনা কৰিব পাৰোঁ, আৰু তাৰ বাহিৰেও যদি কিবা ফেক্ট বেছো যদি আনিব পাৰোঁ ভিডিঅ', সেইখিনিও লৈ আহিবলৈ যত্ন কৰিম। তো আজিৰ ভিডিঅ'টোত এইটোৱেই আছিলে, ইমানেই আছিলে। ধন্যবাদ।